কোটি ব্ৰহ্মাণ্ডৰ গোটেই জীৱ জগতত বাণী পোৱা নাই, চবে ধ্বনি পাইছে, ব্যা হাম্বা এইবোৰ পাইছে। কিন্তু আমি মা, কৃষ্ণ, দেউতা এনেকুৱা মধুৰ বাণী, প্ৰভু আহকচোন আমাৰ গৃহলৈ আহক, এইবোৰ অমৃতময় বাণী দেউতা কেনি যায়, এইবোৰ অমৃতময় বাণী, এইটো কিমান মূল্য বাৰু? এইটোতকৈ জানো টকা পইচাৰ মূল্য আছে? আপোনাক সবে আইনাত থিয় হওকচোন, কোনোবা কোনোবা ৰাম সাজে, ইমান ধুনীয়া ৰাম হৈ পৰে, কোনোবা কোনোবা আমাৰ ল'ৰাবোৰ ভাওনাত কৃষ্ণ সাজে, একেবাৰে সাক্ষাৎ বিষ্ণুময় হৈ পৰে। মানুহ জানো অলপ ধুনীয়া? এগৰাকী কন্যা যে ফটোত থকা লক্ষ্মীকো চেৰ পেলাই দিয়ে, এইবোৰ সৌন্দৰ্য এইবোৰ প্ৰভুৱে দিয়া নাই জানো? এইবোৰ জানো অলপ? আমাৰ ভিতৰত এই 5 মগজু দিছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ জ্ঞান ইয়াতেই সোমাই আছে, এইবোৰ জানো মূল্য নাই? আপোনাৰ মোৰ আমি বাহিৰৰ বস্তুবোৰৰ মূল্য দিওঁ, ভিতৰত থকা বস্তুবোৰৰ মূল্য নিদিওঁ। আমাৰ ভিতৰত আত্মাৰূপী পৰমাত্মা নাই। আমি আসনত বাৰ বাৰ সেৱা কৰোঁ, আসনত যিখন আসনত ভগৱান কোনোবা এজন মানুহে আত্মাৰ ভাৱনাৰূপী ভগৱানক থৈছে, আৰু প্ৰতিটো মানুহৰ ভিতৰতে আত্মাৰূপী পৰমাত্মা আছে। দেখোন এবাৰ ভিতৰলৈ চাওক, সেই আত্মাৰূপী পৰমাত্মাক দেখা পাব। আপোনাৰ ভিতৰতে ঈশ্বৰ বহি আছে, কিন্তু আপুনি মই ঈশ্বৰক নাচাওঁ, ভিতৰত থকা ঈশ্বৰক নাখাওঁ। সেইকাৰণে চাধা মান ধপাত দিওঁ, মুখেৰে লেতেৰা লেতেৰা বস্তু দিওঁ, অখাদ্যবোৰ আমি দিওঁ। কেলে দিওঁ? আমাৰ জ্ঞান নাই। আত্মাৰূপী পৰমাত্মা আমাৰ হৃদয়ত বহি আছে। এই আত্মাৰূপী পৰমাত্মাৰ এইখন দুৱাৰ মুখ, এই মণিকোট হ'ল হৃদয়, দেহ দ্বাৰকা, মন মথুৰা, হৃদয়খন বৃন্দাবন, ততে ভগৱন্ত আছে। আৰু ভগৱন্ত আমি ভিতৰত নাচাওঁ, বাহিৰৰ ভগৱানক পৰি 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 সেৱা কৰোঁ, আৰু ভিতৰত যি ভগৱানে আমাক চৈতন্য কৰি ৰাখিছে, যি ভগৱানে আমাক জীৱন দিছে, যি ভগৱানে প্ৰেম দিছে, যি ভগৱানে কৰোণা দিছে, যি ভগৱানে অনুভৱ দিছে, তাক প্ৰতিদিন মাৰিছোঁ। চাদা খাইছোঁ, শিখৰ খাইছোঁ, ড্ৰাগছ খাইছোঁ। ইয়াতকৈ মূঢ়তা, ইয়াতকৈ অজ্ঞান আৰু কিবা আছে জানো? ভগৱানে এই কথাটোকে কৈছে। স্বামী বিবেকানন্দই কৈছে, আপুনি বেলেগকে ভগৱানক পুজিব নালাগে, আপুনি নিজক পূজা কৰক। প্ৰথম নিজৰ চৰণত পানী ঢালক, খং ৰাগ যাবগে। কেলে? প্ৰথম চৰণ ধুৱক, বেলেগৰ চৰণ নহয়, নিজৰ চৰণ ধুৱক। আপোনাৰ ভিতৰত এই 33 কোটি দেৱতা শৰীৰৰ মাজতে আছে। চকুত সূৰ্য আছে, নাকত অশ্বিনী কুমাৰ আছে, বাহুত ইন্দ্ৰ আছে, হৃদয়ত বিষ্ণু আছে, আৰু আমাৰ এই আত্মাৰূপী পৰমাত্মা আছে। এইবোৰ চব আমাৰ ভিতৰত আছে। গতিকে আমাৰ নিজক চাওক, সেলফ ৰিয়েলাইজেশ্যন, নিজক অনুভৱ কৰক, নিজক দৰ্শন কৰক। নয়ম আত্মা বলহীন লভ্যতে, আত্মবল যাৰ নাই, আত্মাক যিজনে চিনি নাপায়, আত্মাক যিজনে বিচাৰি পোৱা নাই, আত্মাৰূপী পৰমাত্মাক যিজনে দৰ্শন কৰা নাই, মানৱ জীৱন ব্যৰ্থ বুলি কৈছে। আৰু সেইকাৰণে বাহিৰৰ জগতখন আমি বিচাৰোঁ। বাহিৰৰ জগত কি লগত যাব? এটা চিগা বেজিও নাযায়। এই কাগজৰ পইচা কাম নাথাকিব। কাগজৰ পইচা 20 টকীয়া 2000 টকীয়া নোটবোৰ কি কাম আছে? ফটা কাগজ হৈ গ'ল, লগে লগে ফটা কাগজ হৈ গ'ল। বাহিৰৰ বস্তুৱে আপোনাক কাহানিও মাত নিদিয়ে, ঘৰটোৱে মাত নিদিয়ে। তই মোৰ বুলি নকয়, আমি মাত্ৰ মোৰ 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 বুলি কৈ থাকোঁ। গতিকে অৰ্জুনক কৈছে, অৰ্থাৎ আপোনাক হ'ব কৈছে যে ভুল নকৰিব। নিজে সত্য, ভগৱান সত্য নহয়। আপুনি নিজে সুস্থ সবল সুন্দৰ হৈ থকালৈকে ভগৱান সত্য। যিদিনা বিচনাত পৰিব, যিদিনা জ্ঞান বুদ্ধিৰ যে ভগৱান সত্য নাই, নিজেহে সত্য। আৰু নিজক অত্যাচাৰ কৰিলে এদিন তাৰ ফল ভুগিব লাগিব। যি মানুহে নিজক অত্যাচাৰ কৰিলে, যি মানুহে নিজক মাৰিলে, যি মানুহে নিজক নষ্ট কৰিলে, যি মানুহে নিজক বুজি নাপালে, সেই মানুহে মানৱ জন্মৰ সোৱাদ নাপাব। আৰু সেই মানৱ জন্মৰ পাছতেই শাস্তি আৰম্ভ হ'ব, নৰক যাতনা।